শংকৰ গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথিৰ দিনা উদ্বোধন কৰা হ'ল দেৰগাঁৱৰ নেঘেৰিটিং কৈবৰ্ত গাঁও গাঁওৰক্ষী বাহিনীৰ স্থায়ী কাৰ্যালয় হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নেঘেৰিটিং কৈবৰ্ত গাঁও গাঁওৰক্ষী বাহিনীৰ এটি স্থায়ী কাৰ্যালয় বুধবাৰে উদ্বোধন কৰা হয় শংকৰ গুৰুজনাৰ তিৰুভাৱ তিথিৰ পবিত্ৰ দিনটোতে অনুষ্ঠিত কৰা এই কাৰ্যসূচী উপলক্ষে পুৱা এক আধ্যাত্মিক পৰিৱেশৰ মাজত নাম কীৰ্তন অনুষ্ঠিত হোৱাৰ পাছতে অনুষ্ঠিত হয় কাৰ্যালয় উদ্বোধনী অনুষ্ঠান নেঘেৰিটিং বৰনামঘৰৰ নামঘৰীয়া বীৰেশ্বৰ দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰাৰ পাছতেই গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰে দেৰগাঁও থানাৰ চক্ৰ সংগঠক হিৰুমণি মহন্তই দেৰগাঁও থানাৰ উপদেষ্টা সমিতিৰ সভাপতি সাহাবুদ্দিন আহমেদে গছপুলি ৰোপণ কৰাৰ পাছতে গাঁৱৰ জ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি উমাৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় গাঁৱৰ জ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি উমাৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা নেঘেৰিটিং কৈবৰ্ত গাঁও গাঁওৰক্ষী বাহিনীৰ সম্পাদক তৰুণ দাসে আধৰা সভাখনিত শিশু শিল্পী অভিজ্ঞান দাসে গামোচাত অংকন কৰি অনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়লৈ প্ৰদান কৰে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনিত নৃত্য প্ৰশিক্ষক ৰাধিকা ৰাণী দাসৰ পৰিচালনাৰে স্থানীয় শিশুসকলৰ দ্বাৰা গুৰু বন্দনা নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও কেইবাটাও দলে দিহানাম নেগেৰানাম পৰিৱেশনৰ মাজেৰে গুৰুজনাক স্মৰণ কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে চৌপাশ আজি পবিত্ৰ গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনা নেঘেৰিটিং কৈবৰ্ত গাঁওৰক্ষী বাহিনীৰ স্থায়ী কাৰ্যালয়টো আমাৰ আমি আমন্ত্ৰণ কৰিলোঁ দেৰগাঁও থানা কমিটিৰ দেৰগাঁও থানাৰ অন্তৰ্গত সন্মানীয় চক্ৰ সংগঠক মহোদয় শ্ৰদ্ধাৰ হিৰুমণি মহন্তদেৱে আজি কাৰ্যালয়টো উদ্বোধন কৰিলে আৰু উপস্থিত থাকিলে দেৰগাঁও থানাৰ উপদেষ্টা সমিতিৰ সভাপতি মহোদয় মহম্মদ চাহাবুদ্দিন ডাঙৰীয়াদেৱ উপদেষ্টা সমিতিৰ ৰুবুল দত্ত ডাঙৰীয়াদেৱ আৰু মহম্মদ সৈয়দ হানিফ ডাঙৰীয়াদেৱ আব্দুল হানিফ ডাঙৰীয়াদেৱ আৰু ৰাইজৰ সহযোগত আজি আমাৰ এই অনুষ্ঠানভাগী গুৰুজনাৰ তিথিৰ দিনা আধ্যাত্মিকতা ৰক্ষা কৰি পবিত্ৰ দিনটোতে আমাৰ কাৰ্যালয়টো উদ্বোধন কৰা হৈছে। দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে।